আমাৰ NGOৰ প্ৰতিনিধিসকলে কিবা মন্তব্য আগবঢ়াব কওকচোন। আমাৰ পুৰা গাঁৱৰ এই ৰাস্তাটো পুৰা বৰপেটা ৰোডলৈ যায়। ৰাস্তা এই ৰাস্তাৰে যায়, এইটো মুখ্য ৰাস্তা। এই ৰাস্তা বহুত দিন ধৰি বেয়া হৈ আছে। আমাক পুৰা গাঁৱৰ ৰাইজে কেইদিনমান আমাক ক'লে যে আমি প্ৰায় এই পঞ্চায়তৰ প্ৰতিনিধিক বহুতবাৰ কৈছোঁ, কিন্তু কামটো কৰা নাই। তাৰপিছত আমি আমাৰ NGOক ক'লে যে অনুৰোধ জনালে যে এই কামখিনি অলপ কৰি দিব আমাক। আমি এইবিলাক কাম মাজে মাজে কৰি থাকোঁ দুই এটা। তাৰপিছত আমি এই কামটো আৰু কৰি দিলোঁ পুৰা গাঁৱৰ ৰাইজক। এই কামখিনি ৰাস্তাৰ কামখিনি কৰি দিলোঁ আৰু আচলতে এইটো কৰ্তব্য কাৰ আছিল এইখিনি কাম কৰাৰ? ৰাস্তা কামখিনি কৰাটো আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ কাম, প্ৰেচিডেণ্টৰ কাম আছিল। সিহঁতৰ কিবা এটা অসুবিধা থাকিব পাৰে, সেইকাৰণে আমি NGOৰ পৰাই আৰু কৰি দিলোঁ কামখিনি। যেতিয়াই নহওক আপোনালোকক বহুত ধন্যবাদ এইখিনি কাম কৰি দিয়াৰ বাবে, ৰাইজৰ সুবিধাৰ বাবে বহুত ধন্যবাদ।